নমস্কাৰ বন্ধুসকল, আসাম মিক্স ভিডিঅ' শ্ব'লৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি যিটো ভিডিঅ' বনাইছোঁ সেইটো হৈছে ডিল টু উইন, অৰ্থাৎ আপোনালোকে যেতিয়া ছ'চিয়েল এড ৱৰ্ল্ডত ৰেজিষ্ট্ৰেশ্যন কৰে তাতে কিছুমান টাস্ক কমপ্লিট কৰিবলৈ কয়, আৰু সেই টাস্কৰ 6 নম্বৰ যিটো টাস্ক থাকে ডিল টু উইন, আমি সেইটো ৰেজিষ্ট্ৰেশ্যন ঠিকেই কৰোঁ, কিন্তু বহুত মানুহে বা বহুত বন্ধুৱে তাতে সেইটো অ'পেন কৰি নাচায় তাতে কি আছে বা কি কৰিব পাৰে। চ' আজি অলপ দেখোঁ আহকচোন বন্ধুসকল, কি আছে ডিল টু উইনৰ ভিতৰত। চ' মই প্ৰথম ক্ৰম ব্ৰাউজাৰ খুলিছোঁ। ক্ৰম ব্ৰাউজাৰ খোলাৰ পিছত ইয়াতে ছ'চিয়েল এড ৱৰ্ল্ডত লগ ইন কৰিম। মই ফাৰ্ষ্ট লগ ইন কৰাৰ পিছত লগ ইন কৰিছোঁ। মই লগ ইন কৰাৰ পিছত ইয়াতে দেখিবলৈ পাইছে আপোনালোকে কমপ্লিট টাস্ক, ইয়াতে টাস্ক কৰি দিছোঁ। টাস্ক কৰাৰ পিছত ইয়াতে 6 নম্বৰ যিটো টাস্ক আছে ডিল টু উইন, ইয়াতে ৰেজিষ্ট্ৰেশ্যন অন ডিল টু উইনত মই টাস্ক কৰি দিছোঁ। দিয়াৰ পিছত ইয়াতে আহি যাব, ইয়াতে লগিং বুলি আছে। আপোনালোকে ইয়াৰ পৰাও লগ ইন কৰিব পাৰে বা ডাইৰেক্ট খুলিও লগ ইন কৰিব পাৰে। মোৰ লগ ইন কৰাই আছে, চ' খুলি গৈছে মোৰ পেজখন। তো ইয়াতো লগ ইন কৰিব পাৰে বা আপোনালোকে ডাইৰেক্টলি ক্ৰম ব্ৰাউজাৰত লগ ইন কৰিব পাৰে। ডিল টু উইন ইয়াতে আহি গৈছে, চ' মই আহি দিছোঁ। ইয়াতে যদি লগিং আছে, ইয়াতে যদি লগিংটো টাচ কৰাৰ পিছত আপোনালোকৰ নম্বৰ খুজিব আৰু পাছৱাৰ্ড খুজিব। আপোনালোকৰ পাছৱাৰ্ডটো যদি পাহৰি গৈছে তেতিয়াহ'লে ফৰগেট পাছৱাৰ্ড টাচ কৰি দিব। টাচ কৰাৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আছে সেইটো বিচাৰিব। বিচৰাৰ পিছত আপোনালোকে নাম্বাৰটো দি পিনে ছাবমিট কৰি দিব। আপোনালোকৰ ইমেইলত আপোনাৰ পাছৱাৰ্ডটো পঠাই দিব। আৰু যদি কিবা কাৰণ মই এনেকুৱা এটা প্ৰব্লেম পাইছোঁ মোৰ আজি, যে আপোনাৰ নম্বৰটো ঠিকেই বহে কিন্তু আপোনাৰ পাছৱাৰ্ডটো লিখিব খুজিলে লিখা নাযায়, তো আপোনালোকে কি কৰিব, আপোনালোকে মেছেজ বা হোৱাটছএপত গৈ পিনে আপোনাৰ পাছৱাৰ্ডটো লিখিব। লিখি পিনে তাৰ পৰা কপি কৰিব। কপি কৰি পিনে ইয়াতে আহি পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত কি হয়, ডাইৰেক্ট এইটো আহি যাব আৰু লগিং হৈ যাব। লগিং কৰি দিয়াৰ পিছত লগিং হৈ যাব। লগিং হোৱাৰ পিছত মই এতিয়া এইটো ডেস্কটপ মুড কৰি দিছোঁ। ডেস্কটপ মুড কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াতে ডাছবৰ্ড, বিট নাও, মাই প্ৰফাইল, মাই একাউণ্ট, পাৰ্চেছ জন, ডিল ফৰ শ্বপিং, উইন ফ্ৰী বিজ। ইয়াৰ বহুতখিনি এতিয়ালৈকে আপকামিং বুলি আহি আছে। এতিয়া বহুতখিনি কাম বাকী আছে আৰু ইয়াতে কেইটামানহে কাম কৰিব পাৰি ইয়াতে। চ' মই যিকেইটা কাম কৰিব পাৰে সেইখিনি দেখাই দিছোঁ। বিট নাও, ইয়াতে বিট নাওত মই টাচ কৰি দিছোঁ। বিট নাওত টাচ কৰাৰ পিছত ইয়াতে এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াতে দেখিছে টিভি আছে, কম্পিউটাৰ আছে, বাইক আছে, এনেকৈ কিবা কিবি আছে। বৰ্তমান এই সকলোখিনি এক্সপায়াৰ হৈ গৈছে, ডেট পাৰ হৈ গৈছে। তো ইয়াতে দুটা খালি বাকী আছে, লাষ্টৰ দুখন গাড়ী। লাষ্টত যে দুখন গাড়ী আছে, এই দুখন গাড়ী এক্সপায়াৰ হোৱা নাই ডেটটো। চ' মই এটা বিট লগাবলৈ যত্ন কৰিম। ইয়াতে প্ৰডাক্টছ আইডি আছে, প্ৰডাক্টছ নেম আছে, MRP আছে, এক্সপায়াৰী ডেটটো লিখা আছে। এক্সপায়াৰী ডেট অৰ্থাৎ আপোনাৰ এই 31/12/2018 ইয়াৰ আজি বিট লগালে ৰিজাল্টটো 31/12/2018 ৰিজাল্টটো পাব। আৰু তলত লাকি নম্বৰ, ইয়াতে চবতে XXX এনেকৈ দিয়া আছে। এই XX মানে চিক্ৰেট বুলি ৰাখিছে নম্বৰটো। তো ইয়াতে 9টা সংখ্যা আছে, অৰ্থাৎ আপোনালোকৰ আৰম্ভ হ'ব যিকোনো সংখ্যা 1ৰ পৰা আৰম্ভ হয়। তো 1ৰ পৰা আৰম্ভ কৰিব লাগিলে আগত 8টা 0 লগাব লাগিব, তাৰপিছত 1 হ'ব। তো 8টা 0 1ৰ পৰা আৰম্ভ হৈ আপোনালোকৰ 99,99,99,999 জন মানুহৰ ভিতৰত খেলখন হ'ব। আৰু তাৰে ভিতৰত আপোনাৰ চিৰিয়েল নম্বৰ যদি পৰি যায় তেতিয়াহ'লে গাড়ীখন পাই যাব। চ' লাকি হ'ব লাগিব, বহুত মানুহৰ মাজত খেলখন হ'ব। তো এইখন এখন গাড়ী আছে, এনেকৈ আপুনি ইয়াতে বিট লগাব পাৰে। চ' মই ইয়াতে বিট লগাই দিছোঁ। এটা নাওত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব। ইয়াতে দেখিছে বিট নাও বুলি লিখা আছে। এতিয়া বিট নাওত মই ক্লিক কৰি দিছোঁ।
ক্লিক কৰি দিয়াৰ পিছত দেখিছে ইয়াতে ডেল টু উইন ডট ইন চেছ ডান এটা অ'কে আহিছে অ'কেটো টাচ কৰি দিব অ'কে টাচ কৰাৰ পিছত অলপ জুম কৰি দিছোঁ মই ইয়াতে দেখিছে যে মই অলপ আগতে মানে কৰিলোঁ যে ইয়াতে নামটো আহি গৈছে তো মোৰ আগতে কৰিছিল অঞ্জনা কুমাৰী তাৰপাছত সুৰেশ দেৱী সুনীতা যাদৱ এনেকৈ কৰিছে মোৰ আগতে কৰিছিল চ' এতিয়া লাষ্ট মই কৰিলোঁ মোৰ পিছত আৰু কোনোবা কৰিব ইয়াতে আহি যাব তো ইয়াৰ ৰিজাল্টটো আমি পাম 31/12/2018 তাৰিখে তো ইয়াৰ পৰা আমি বেক হৈ গৈছোঁ আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছে ডিল টু উইনত তেতিয়া আপোনালোকে 5টা বিট পাইছে ফ্ৰীলি ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে তো আৰু নেক্সট বিটটো 5টা খতম হ'ব এটা এটাকৈ লগাই থাকিলে ডেইলি বিটটো খতমেই হৈ যাব খতম হোৱাৰ পাছত আপোনালোকে কি কৰিব কেনেকৈ আপোনালোকে বিট ইনকাম কৰিব তো ইয়াতে কাষতে আছে উইন ফ্ৰী বিটছ ইয়াতে টাচ কৰি দিব টাচ কৰি দিয়াৰ পিছত ইয়াতে দুটা অপশ্যন আছে ডেইলি টাস্ক আৰু এনি টাইম টাস্কটো এতিয়ালৈকে দিয়া নাই হয়তো এইটো কি দিব নাজানো আপকামিং বুলি আহি আছে কিন্তু যেটো ডেইলি টাস্ক আছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব ইণ্টাৰফেচ অহাৰ পিছত ইয়াতে ফিনিছত টাচ কৰি দিব মই যেহেতু ৰাতিপুৱাই দুটা বিট লৈছোঁ চ' এতিয়া মই টাচ কৰি দিলেও নাহিব একো কাৰণ এইটো দিনত এবাৰেহে পায় ইয়াত ফিনিছত টাচ কৰি দিলে দুটা ডেইলি বিট পাব ডেইলি দুটা তো ইয়াৰ পৰা মই বেক হৈ গৈছোঁ বেক হৈ যোৱাৰ পিছত ইয়াতে মই মাই একাউণ্টত যাম মাই একাউণ্টত আপুনি যিটো বিট লগাইছে ইয়াৰ হিষ্টৰী আহি যাব বিট হিষ্টৰীত আপুনি টাচ কৰি দিব টাচ কৰি দিয়াৰ পিছত ইয়াতে দেখিব ইয়াতে আহি গৈছে মোৰ নম্বৰটো আহিছে মোৰ নামটো আহি গৈছে গাড়ীৰ নাম আহি গৈছে আইডিটো আহি গৈছে তাৰিখটো আহি গৈছে কেইটা বজাত কৰিছোঁ সেইটো আহি গৈছে এনেকৈ আহি যাব এতিয়া কিছুমান মানুহে লটাৰী খেলি ভাল পায় চ' তেখেতসকলে হয়তো আৰু তেখেতসকলক হয়তো আৰু বিটৰ প্ৰয়োজন হ'ব ডেইলি দুটা বিট মোৰ নহয় আৰু মোক বিট লাগে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব লাগিব বেক হৈ গৈছোঁ অলপ ক্ৰম ব্ৰাউজাৰত যাব ক্ৰম ব্ৰাউজাৰত গৈ ছ'চিয়েল এড ৱৰ্ল্ডত যাব তাতে লগিন কৰিব লগিন কৰাৰ পিছত আপোনালোকৰ এই তিনিটা ডট আছে তাতে টাচ কৰিব লাগিব টাচ কৰাৰ পিছত ইয়াত তলত দেখিব বাই বিট পইণ্ট ইয়াত টাচ কৰিব টাচ কৰাৰ পিছত এনেকৈ আহিব আপুনি কেইটা বিট ল'ব বিচাৰে যদি 50টা বিট ল'ব বিচাৰে তেতিয়াহ'লে $5 110টা বিট ল'ব বিচাৰিলে $10 এনেকৈ লিখি দিছে 250টা কাৰণে $20 আৰু 700টা বিটৰ কাৰণে $50 ইয়াতে বাই বিডিং পইণ্টত টাচ কৰি দিলে এইটো চিলেক্ট কৰি পিনে এইটো টাচ কৰি দিলে হৈ যাব বিটটো হ'ব কিন্তু আপোনালোকৰ পইচাটো কাটিব আপোনালোকৰ ছ'চিয়েল এড ৱৰ্ল্ড যেটো বেলেঞ্চ থাকে তাৰে পৰা পইচাটো কাটি ল'ব চ' আজিলৈ এইখিনিয়ে আছিল বন্ধুসকল কিহৰ ওপৰত ডিল টু উইনৰ ওপৰত ক'বলগীয়া চ' ইয়াতে মানুহে কাম নকৰে ফ্ৰীলি পাই বস্তুখিনি হয় গোটেই বস্তুখিনি চ' আপোনালোকে ইয়াতে কাম কৰক কাম কৰিলে হয়তো আপোনালোকে লাকি হ'ব পাৰে আৰু হয়তো গাড়ী এখন পাব পাৰে চ' বন্ধুসকল আজিলৈ ইমানে ইয়াৰ পিছত মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিম ছ'চিয়েল এড ৱৰ্ল্ডৰ ওপৰত ভিডিঅ' এটা বনাম চ' বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ ফ্ৰেণ্ডছকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব চ' আজিলৈ বন্ধুসকল ইমানে ধন্যবাদ